Hello, my dear students. Boy Hemanta Deka. যোৱা 32 বছৰ ধৰি মই গুৱাহাটীৰ পানবজাৰ স্থিত IRM স্পোকেন ইংলিছ ইনষ্টিটিউটৰ পৰা স্পোকেন ইংলিছৰ পাঠদান কৰি আহিছোঁ। কোনোবাই যদি মোৰ পৰা অনলাইন নাইবা অফলাইন ক্লাছ কৰিব খোজে স্পোকেন ইংলিছৰ তেতিয়াহ'লে মোক যোগাযোগ কৰিব পাৰে। মোৰ টেলিফোন নম্বৰ হৈছে 9864039850। পলম নকৰি লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। এই ভিডিঅ'টোত মই এটি শব্দ লৈ মাথো কথা কম, সেইটো হৈছে এব্ৰড। এব্ৰড মানে আমি কি বুজি পাওঁ? বিদেশ নাইবা বিদেশত। অ'কে, তো ইয়াত এটা কথা লক্ষ্য কৰিবলগীয়া হৈছে যে বহুত পৰিমাণে প্ৰিপজিশ্যন আমি যেনেকৈ টু ব্যৱহাৰ কৰোঁ। ফৰ এক্সাম্পল, মই দিল্লীলৈ যাম, আই উইল গ' টু দিল্লী। টু এটা লাগে, টু মানে লৈ। কিন্তু কথা হ'ল কি, মই যদি ক'ব লাগে যে মই বিদেশলৈ যাম, তেতিয়া কিন্তু ইয়াত আমি টু ব্যৱহাৰ নকৰোঁ। মই এক্সাম্পল দিলে গম পাবা। মই কৈছোঁ মই বিদেশলৈ যাম, আই উইল গ' এব্ৰড। ইয়াত আই উইল গ' টু এব্ৰড নহয়, কিন্তু এইটো মনত ৰাখিবা। তো আৰু এনেকুৱা হ'ব পাৰে ইনো ব্যৱহাৰ নহয়। ফৰ এক্সাম্পল, তেওঁ বিদেশত আছে, কোনোবা মানুহ এজন বিদেশত আছে, আমি ক'ব পাৰোঁ যে হি ইজ এব্ৰড। তো ইয়াত হি ইজ ইন এব্ৰড নহয়, কিন্তু এইটো লক্ষ্য ৰাখিবা। তো মনত ৰাখা, আই উইল গ' এব্ৰড, টু নেলাগে, হি ইজ এব্ৰড, ইন নেলাগে। এইটো এটা লক্ষ্য কৰিবলগীয়া কথা। অৱশ্যে তুমি যদি কোৱা যে তেওঁ বিদেশৰ পৰা আহিছে, তেতিয়া আমি ক'ব পাৰোঁ যে হি হেজ কাম ফ্ৰম এব্ৰড। তেতিয়া আমি ফ্ৰমটো কিন্তু ব্যৱহাৰ কৰিম। আদাৰৱাইজ তাই বিদেশত থাকে, চি লিভছ এব্ৰড, ন' ইন। এই ভিডিঅ'টোত ইমানেই। থেংক ইউ, বাই।